বলেৰোখন এইটো 3,30,000 টকাত আহিব। কি পৰিমাণৰ ষ্টক আপোনালোকে চাই আছে কেমেৰা স্ক্ৰীনত, ইমান পৰিমাণৰ ষ্টকৰ সৈতে আজিৰ উপস্থাপন হ'বলৈ গৈ আছে। এইখন ইয়ন অনলি 1.5 লাখ টকাত পাই যাব। এইখন টাটা টিয়াগো A1 কন্ডিশন আছে, এইখন আপোনাৰ 3.5 লাখ টকা দাম ৰাখিছো, ইয়াতো অলপ ডিসকাউন্ট হৈ যাব। এইখন A ষ্টাৰ, এইখনো একদম সুপাৰ কন্ডিশনত আছে, এইখন গাড়ী 2,30,000 টকা। এইখন হুন্ডাই এক্সেন আস্তা টপ মডেল গাড়ী হয়, এইখন 3.5 লাখ টকাত লৈ যাব পাৰিব। এইখন আছে সুইফট ডিজায়াৰ, আপুনি 2.5 লাখ টকাত লৈ যাব পাৰিব। এইখন আছে আপোনাৰ এল্টো K10, এইটো 3,60,000 টকাত আহিব। এইখন আছে সুইফট VXI, এইখন আপুনি 3,90,000 টকাত লৈ যাব পাৰিব। আজি পুনৰ আহিছো খুশবু মটৰ্ছত। নগৰ খুশবু মটৰ্ছ আপোনালোকে জানে বিগত উপস্থাপন যিসকলে চাইছে যে কিমান কম দামত ইয়াতে গাড়ী পোৱা যায়। গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দাদাগৰাকী এড্ৰেছ দিব আৰু কি পৰিমাণৰ ষ্টক আপোনালোকে চাই আছে কেমেৰা স্ক্ৰীনত, ইমান পৰিমাণৰ ষ্টকৰ সৈতে আজিৰ উপস্থাপন হ'বলৈ গৈ আছে আৰু কম দামত আপোনালোকে গাড়ী নিব পাৰিব। আজিৰ এই ভিডিঅ'টো মই অনুৰোধ কৰিছোঁ শেষলৈকে চাওক। এড্ৰেছটো হৈছে আপোনাৰ নগাঁও খুটিকটীয়া RD মটৰ্ছৰ লগতে আছে আমাৰ ডিলাৰটো। আচ্ছা, নগাঁও খুটিকটীয়াৰ RD মটৰ্ছৰ লগত আপোনালোকে খুশবু মটৰ্ছ চাইন কৰা বেনাৰ দেখি আছে, ইয়াতে আপোনালোকে আহিব লাগিব। তাৰোপৰি মই স্ক্ৰীনত নাম্বাৰ দি দিছোঁ, এই নাম্বাৰৰ সৈতে যোগাযোগ কৰি আহক। এখন ইয়াৰ পৰা দেখাওক। এখন হৈছে মাৰুতি S-Cross 2017 মডেল ডিজেল ভেৰিয়েণ্ট, আৰু এইখনৰ আস্কিং প্ৰাইচটো লগাইছো 4,50,000 টকা। 4,50,000 টকা। গাড়ী একদম কম দামত পাব। আৰু মই কাস্টমাৰক ক'ব বিচাৰিম, আপোনাৰ ভিউৱাৰ্ছক ক'ব বিচাৰিম, একবাৰ আমাৰ ডিলাৰটো ভিজিট কৰি যাওক, গাড়ী ল'ব নালাগে, গাড়ীখিনি চাই যাওক, টিপটপ আছে গাড়ী, কেনেকুৱা কণ্ডিশনত পাব। আচ্ছা ঠিক আছে, প্ৰথম গাড়ী দেখাইছো, এতিয়া এড্ৰেছটো কৈ দিয়ক আপুনি। এখন গাড়ী নেক্সট যদি কম দামত 7 সিটাৰ লাগে, এখন পাই যাব 2,50,000 টকা অনলি। আচ্ছা, ইয়াত ডিসকাউন্ট নহব, ফাইনান্সও কৰাই দিম মই। ফাইনান্সও কৰাই দিব, ডিসকাউন্ট নহব না? এখন গাড়ীত ডিসকাউন্ট নহব, বেলেগ গাড়ীত ডিসকাউন্ট 7 সিটাৰ। ঠিক আছে, নেক্সট এখন গাড়ী দেখাই দিয়ক। এখন গাড়ী 2017 মডেল এল্টো K10 VXI, এখনৰ প্ৰাইস ৰাখিছো 2,70,000 টকা, ইয়াতো অলপ ডিসকাউন্ট হৈ যাব। ওকে, এইখন গাড়ী এল্টো K10 VXI হয়, 2016 মডেল পেট্ৰল ভেৰিয়েণ্ট, আৰু এইখনৰ আস্কিং প্ৰাইসটো লগাইছো 2,70,000 টকা, ফাইনান্স হৈ যাব ভাই এখন গাড়ী। আৰু এখন দেখাই দিয়ক, হন্ডা আমেজ 2015-16 গাড়ী পেট্ৰল ভেৰিয়েণ্ট, এখন আহিব 3,40,000 টকা। 3,40,000 টকাত 3,40,000 টকা হন্ডা আমেজ পেট্ৰল ভেৰিয়েণ্ট। ঠিক আছে, নেক্সট এই বলেৰোখন দেখাই দিয়ক। বলেৰোখন এইটো 3,30,000 টকাত আহিব। 3,30,000 টকা, 2012 মডেল হ'ব। আচ্ছা, 3,30,000 টকাত কন্ডিশনত আছে। 3,30,000 টকাত বলেৰো 3,30,000 টকাত বলেৰো নিব পাৰিব ইয়াৰ পৰা। বলেৰো আৰু গাড়ী আছে, মই এটাকে দেখাই থাকিম। বলেৰো আৰু আছে না আপোনালোকৰ? আছে। এইখন দেখাই দিয়ক। এইখন আপোনাৰ হুন্ডাই এলেন্ট্ৰা হয়, ডিজেল ভেৰিয়েণ্ট, আৰু 2013 মডেল হয়। খালি এইটো একো ইস্যু নাই, খালি এই লাইটটো ভাঙি গৈছে, টমটমে লগাই দিছিলে, সো এইখন আমি চেঞ্জে কৰি দিম। এইখন গাড়ী কমপ্লিট মডিফাই হয়, আপুনি ভিতৰ বাহিৰ যিমান বস্তু দেখা পাই আছে, বহুত গাল বস্তু আফটাৰ মাৰ্কেট লগোৱা হৈছে। আৰু এখন গাড়ীৰ আস্কিং প্ৰাইসটো লগাইছো 5.5 লাখ টকা, ইয়াতো মই ডিসকাউন্ট কৰি দিম। ঠিক আছে, সেই জাইলোখন দেখাই। নেক্সট জাইলোখন এইটো আপোনাৰ 2 লাখ টকা দি দিম, কোনবা হক। 2 লাখ টকা আছে গাড়ী। ইঞ্জিন A1 কন্ডিশন আছে, ইঞ্জিনত কোনো প্ৰবলেম নাই, ইঞ্জিন গিয়াৰ বক্স ওকে হৈ আছে। 2 লাখ টকা দি দিব। 2 লাখ টকাত আহি যাব। 2 লাখ টকা দি দিব। কিমান চনৰ? এটো আপোনাৰ 2010 হ'ব, 2 লাখ টকাত পাই যাব। ইয়াতো সামথিং ডিসকাউন্ট আছে, ইয়াতো সামথিং অলপ ডিসকাউন্ট কৰি দিম। আচ্ছা ঠিক আছে, RC ট্ৰান্সফাৰ এইবিলাক সব পাই যাব। ঠিক আছে, তাৰ পাছত এই i10 খন দেখাই দিয়ক, স্পোর্টস মডেল 2012-13 মডেল হ'ব। এখনৰ আস্কিং প্ৰাইসটো লগাইছো 2,60,000 টকা। 2,60,000 টকা। 2,60,000 নেগোশিয়েবল হ'ব না? নেগোশিয়েবল হ'ব। আচ্ছা, টিপটপ আছে। আৰু এইখন কিগাৰ দেখাই দিয়ক, টাৰ্বো ইঞ্জিন 2021 লাষ্টৰ হয়, আৰু এখনৰ আস্কিং প্ৰাইসটো লগাইছো 6,80,000 টকা। 6,80,000 অলপ ডিসকাউন্ট হ'ব। আচ্ছা, 6,80,000 টকাত সব কিমান ধুনীয়া টাৰ্বো ইঞ্জিন। ঠিক আছে, নতুন ল'ব যাক বহুত টকা পৰিব। টকা আপোনালোকে টাৰ্বো ইঞ্জিনৰ গাড়ী দি আছে 6,80,000 টকা। ঠিক আছে, নেক্সট এই সিয়াজ খন দেখাই দিয়ক। সিয়াজ খন আপোনাৰ ডিজেল ভেৰিয়েণ্ট হয়, 2015 মডেল, আস্কিং প্ৰাইসটো লগাইছো 4,20,000 টকা। গাড়ী কিন্তু সুপাৰ কন্ডিশনত আছে। টিপটপ আছে। A1 আপুনি কৰিবলগীয়া একোৱে কাম নাই, কোনবা যদি ভাড়া চাৰা মাৰিব বিচাৰিছে, এটো মাইলেজও ভাল দিব, একদম A1 কন্ডিশন গাড়ী। আচ্ছা ঠিক আছে, নেক্সট Honda City খন দেখাই দিয়ক। Honda City 2015 মডেল। ওকে,
এখন ডিজেল ভেরিয়েন্টৰ হয় এখনৰ আস্কিং প্ৰাইসটো লগাইছো 4.5 লাখ টকা 4.5 লাখ টকা 4.5 লাখ ঠিক আছে এখন দেখুৱাই আছো এখন হৈছে ৰেনল্ট টাইগাৰ 19 মডেল 2019 মডেল RXZ টপ মডেল হয় আৰু এখনৰ আস্কিং প্ৰাইসটো লগাইছো 5.5 লাখ টকা গাড়ী কমপ্লিট অৰিজিনাল পেইন্টত আছে অৰিজিনাল পেইন্ট কোনো ধৰণৰ কাম নাই 1 টকাৰো কাম নাই 5.5 লাখ টকা আহিব ঠিক আছে ইয়াৰ দেখুৱাইছে নেক্সট এটো আপোনাৰ ইকো স্পৰ্ট 2015 16 মডেল হ'ব পেট্ৰল ভেৰিয়েন্ট হয় এটো এখনৰ আস্কিং প্ৰাইসটো আহিব 4.5 লাখ টকা 4.5 লাখ টকাত ইকো স্পৰ্ট চাওক আপুনি কিমান ধুনীয়া গাড়ী পাইছে 4.5 লাখ টকা পেট্ৰল ভেৰিয়েন্ট ইয়াৰ দেখুৱাইছো এটো Honda Jazz হয় 2016 ৰ লাষ্টৰ হয় এটো আহিব 4,30,000 টকা 4,30,000 টকা মানে ইফালে যাবই নৰি এনেকা গাড়ী ৰাখিছে এখন দেখুৱাইছো তো এই বাহিৰা গাড়ী বিলাক দেখাই দু এখন হৈছে আপোনাৰ ডিজায়াৰ ডিজেল ভেৰিয়েন্ট 2018 মডেল হয় এটো আপোনাৰ আস্কিং প্ৰাইসটো লগাইছো 5 লাখ টকা এখনো ফাইনান্স হৈ যাব আৰু এখন হৈছে সুইফট আপোনাৰ 2016 মডেল এটো একদম ফিক্স ৰেট এটা কৈ দিও এটো আপোনাৰ 3,90,000 টকা আহিব 3,90,000 টকা ফিক্স ঠিক আছে নেক্সট এখন Alto K10 2019 মডেল Alto K10 VXI এখনৰ আস্কিং প্ৰাইসটো লগাইছো 3,60,000 টকা 3,60,000 Alto K10 VXI এখন দেখাই দিওক 2.5 লাখ টকাত কি ধুনীয়া গাড়ী 2.5 লাখ টকাত 2.5 লাখ টকা কিমান চনৰ ভাড়া মাৰিব লব বিচাৰিলে আৰামত লব পাৰিব কিমান চনৰ এটো আপোনাৰ 11-12 মডেল হ'ব সুইফট ডিজায়াৰ নেক্সট এখন দেখাই দিওক এক্সেন আপোনাৰ আস্থা হয় এটো 2015 মডেল হ'ব এখনৰ আস্কিং প্ৰাইসটো লগাইছো 3,70,000 টকা 3,70,000 টকা না টিপটপ আছে আচ্ছা ঠিক আছে এখন আপোনাৰ A Star এটো আপোনাৰ A1 কন্ডিশন আছে কিমান চনৰ 1 টকাৰ কাম নাই 2011 মডেল মান হ'ব এটো লাখিছো 2,30,000 টকা 2,30,000 টকা 2,30,000 টকা যদি পুৰণি গাড়ীখন 2,30,000 টকা দি আছে নহয় গাড়ীখনৰ কন্ডিশনো তেনেকুৱা ঠিক আছে মানে 2,30,000 এই গাড়ী দি দিব A1 কন্ডিশন হয় ওয়াও ঠিক আছে নেক্সট আৰু এখন গাড়ী দেখাওক এই গাড়ীখনো একদম এক টিপটপ কন্ডিশন মানে কোনোবাই ললে নহয় তাৰ লস নহব কেতিয়াও লস নহব গাড়ী কন্ডিশন এনেকুৱা আৰু এখনৰ আস্কিং প্ৰাইসটো লগাইছো 3,30,000 টকা 3,30,000 টকা আচ্ছা ঠিক আছে নেক্সট এখন ইয়ন দেখাই দিওক ইয়নটো 1.5 লাখ টকাত আহি যাব 2011-12 মডেল হয় পেট্ৰল ভেৰিয়েন্ট 1.5 লাখ টকাত আহি যাব আৰু এটা 19-20 আছে ইয়ন এখন আপোনাৰ 3,10,000 টকাত আহি যাব 3,10,000 টকা 3,10 আৰু অলপ দামী গাড়ী বিলাক দেখাও ভিতৰত আছে ঠিক আছে এইটাতো আপোনাৰ কম দামী গাড়ী দেখালো এতিয়া অলপ দামী গাড়ী বিলাক দেখাও প্ৰথম মিডিয়াম ৰেঞ্জৰ গাড়ী বিলাক দেখাও হা ওকে ইয়াত দেখা পাবনে লাইট গুছি গল আচ্ছা এইটো এই কিনাৰৰ বিলাক দেখা এখন হৈছে টাটা টিয়াগো XZ Plus 2020 মডেল এখন আহিব 4,30,000 টকা 4,30,000 টকাত না টিপটপ আছে গাড়ী না টিপটপ আছে একো কাম তো নলাই না একো কাম নাই আচ্ছা নেক্সট এখন Hyundai Grand i10 খন দেখাই দিওক 2015 চনৰ হয় পেট্ৰল ভেৰিয়েন্ট এখন আহিব 3.5 লাখ টকা 3.5 লাখ টকা 3.5 লাখ টকা আচ্ছা এই WagonR খন দেখাই দিওক WagonR 2019 ৰ মডেল টিপ টপ কন্ডিশন 1 টকা কৰিবলগীয়া কাম নাইকা এখন আহিব 4.5 লাখ টকা 4.5 লাখ টকা 4.5 লাখ টকা ঠিক আছে নেক্সট i20 এখন দেখাই দিওক i20 এখন স্পোর্টস মডেল হয় 2015 ৰ পেট্ৰল ভেৰিয়েন্ট এখন আহিব আপোনাৰ 4,30,000 টকা 4,30,000 টকা 4,30,000 নেক্সট এক্সেন এখন দেখাই দিওক এখন 19 ৰ নিউ লুকছৰ এক্সেন হয় এটো আপোনাৰ আস্কিং প্ৰাইসটো লগাইছো এনে 5,50,000 ইয়াতো অলপ ডিসকাউন্ট হ'ব A1 কন্ডিশন গাড়ী কমপ্লিট অৰিজিনাল পেইন্টত আছে নতুন গাড়ী একদম ওকে ঠিক আছে সেম আৰু এখন নতুন গাড়ী আছে মানে দেখাটো নতুন চলায়ও নতুন পাব সবফালে নতুন আছে এখন এক্সেন এখন 2020 ৰ হয় এখন আপোনাৰ সেম আহিব 5.5 লাখ টকা আপোনাৰ এখনো নতুন আছে গাড়ী এখন 20 ৰ মডেল নিউ লুকছৰ হয় এক্সেন ঠিক আছে নেক্সট এখন আছে আপোনাৰ i20 এটো আপোনাৰ আস্থা হয় 2019 ৰ হয় 2019 মডেল এখনৰ আস্কিং প্ৰাইসটো সেম আছে 5.5 লাখ টকা আহিব এটো ওকে এই তিনিখন গাড়ী একদম নতুন কন্ডিশনত আছে 5.5 লাখ টকা ৰাখিছে আচ্ছা ঠিক আছে
নেক্সট আপুনি এই টিউবিখন দেখাই দিব পাৰে টিউবি 2018 মডেলৰ হয় ডিজেল ভেৰিয়েন্ট এটো 5.5 লাখ টকা আহিব 5.5 লাখ টকা 5.5 লাখ 2018 আচ্ছা টিপ টপ আছে গাড়ী না টিপ টপ আছে আচ্ছা টিউবি 300 ঠিক আছে এখন নেক্সট এখন আপোনাৰ নিশান টেৰেনো হয় টেৰেনো 2015 মডেল হয় এখন আপোনাৰ আহিব 3.5 লাখ টকা 3.5 লাখ টকা না টিপ টপ আছে 3.5 লাখ টকাত কিমান ধুনিয়া গাড়ী দি আছে সব নিশানৰ চক আপোনালোকে নিশান টেৰেনো আৰু আছে হেই পিনে যাও বলক এখন আপোনাৰ ওয়াগনাৰ হয় নিউ মডেল 1.2 সিসি ইঞ্জিন এখন 2019 মডেলৰ হয় এখনৰ আস্কিং প্ৰাইসটো আহিব 5,40,000 নেক্সট এই বেলেনোখন দেখাই দিব 2018 মডেলৰ জেটা হয় পেট্ৰল ভেৰিয়েন্ট আৰু এখনৰ আস্কিং প্ৰাইসটো লগাইছো 5,20,000 টকা আৰু নেগোশিয়েবল হ'ব না নেগোশিয়েবল হ'ব সামথিং নেক্সট এখন চাওক এখন ডিজায়াৰ হয় BS6 ইঞ্জিন আৰু এখন 2021 মডেল হয় এখনৰ আস্কিং প্ৰাইসটো লগাইছো 5,80,000 টকা 5,80,000 টকা মানে আহিলে দাম বাঢ়ি যাব নেকি নাই যেটো কৈছো হেতুৱে আপুনি মোবাইলৰ স্ক্ৰিনশ্বট লৈ আহিব যদি দাম যদি মই বেছিকে কওঁ তেতিয়া হলে গাড়ীখন ফ্ৰীত লৈ যাব আচ্ছা আহিলে দাম বাঢ়ি না যায় কেতিয়াও বাঢ়ি না যায় নেক্সট এখন হৈছে ক্যাপচাৰ ৰেনল্ট ক্যাপচাৰ 2018 মডেল ডুৱেল টন হয় গাড়ী এলো হুইল প্ৰজেক্টৰ লাইট এভৰিথিং ফেসিলিটি পাই যাব এটোত ফিচাৰ্স এবিলাক কমপ্লিট আছে আৰু এখনৰ আস্কিং প্ৰাইসটো লগাইছো 5.5 লাখ টকা 5.5 লাখ টকা ন আৰু নেগোশিয়েবল মডেল আচ্ছা ঠিক আছে নেক্সট এখন বেলেনো 2016 মডেল হয় ডিজেল ভেৰিয়েন্ট এখনৰ 4.5 লাখ টকা দাম ৰাখিছো 4.5 লাখ টকা না এফালে আৰু গাড়ী আছে তাক আপোনালোকে এন্ধাৰ আছে এই কাৰণে নেদেখাও লাইট গুছি গল বাহিৰত বেয়া নাপাব আৰু কেটামান গাড়ী আছে বাহিৰত দেখুৱাই আছো এখন হৈছে মাহিন্দ্ৰা টিউবি 300 2016 মডেল ডিজেল ভেৰিয়েন্ট আৰু এখনৰ আস্কিং প্ৰাইসটো লগাইছো 5,20,000 টকা আচ্ছা আৰু নেগোশিয়েবল হ'ব না নেগোশিয়েবল সামথিং হ'ব এখন আচ্ছা ঠিক আছে নেক্সট এখন হৈছে SX ক্ৰেটা 2016 মডেল হয় টপ মডেল ডিজেল ভেৰিয়েন্ট আৰু এখনৰ আস্কিং প্ৰাইসটো লগাইছো 750 আৰু নেগোশিয়েবল হ'ব না হৈ যাব অলপ ঠিক আছে নেক্সট এখন স্কৰপিও 2016 মডেল হয় ডিজেল ভেৰিয়েন্ট S6 প্লাস হয় S6 প্লাস এখনৰ আস্কিং প্ৰাইস লগাইছো 7,20,000 টকা আৰু নেগোশিয়েবল হ'ব ফাইনান্সও হৈ যাব আৰু গাড়ীওটো এই ওয়ান কন্ডিশন আছে 1 টকা কৰিবলগীয়া কাম একোৱে নাই আচ্ছা ফাইনান্সত নিব পাৰিব ন ফাইনান্সতো নিব পাৰিব আচ্ছা ঠিক আছে নেক্সট বলেৰো এখন বলেৰো 19 মডেল এখনৰ আস্কিং প্ৰাইসটো লগাইছো 6,80,000 টকা আৰু নেগোশিয়েবল হ'ব ন নেগোশিয়েবল হ'ব অলপ এখন KOB 100 ৰব বলেৰোখন দেখুৱাই লও আগফালে ধুনিয়াকে চক আপোনালোকক দেখুৱাইছো ধুনিয়াকে ঠিক আছে নেক্সট এখন KOB 100 হয় 2019 মডেল এখনৰ আস্কিং প্ৰাইসটো আহিব 2,80,000 টকা 2,80,000 টিপ টপ কন্ডিশন দেখাই দিব ফাইনান্সও হৈ যাব আৰু অলপ নেগোশিয়েবলও কৰি দিম আচ্ছা ঠিক আছে নেক্সট তাৰ পিছত এখন ইনোভা আছে ইনোভা 2011-12 মডেল হ'ব এটো 2.5 সিসি ইঞ্জিন আৰু এখনৰ আস্কিং প্ৰাইসটো লগাইছো 4,40,000 টকা 4,40,000 টকা আৰু নেগোশিয়েবল হ'ব ন নেগোশিয়েবল সামথিং হ'ব আৰু নেক্সট কিয়া সেলটোস এখন দেখাই দিওক এখন 2022-23 মডেল হ'ব 22ৰ হয় 22ৰ নৱেম্বৰৰ হয় এখনৰ আস্কিং প্ৰাইসটো লগাইছো 12,20,000 টকা 12,20,000 টকা 12,20,000 গতিকে গোটেই গাড়ী লক আছে এই কাৰণে ইন্টাৰভিউ দেখুৱাব পৰা নাই নতুন গাড়ী হয় সময়ত আমি দেখুৱাম নতুন ভিডিওত আনটা ভিডিওত দেখুৱাম গতিকে এক গ্লেঞ্জা নহয় গ্লেঞ্জা বুক এখন বুক নেক্সট এখন দেখাই দিওক টিউবি T10 এখন 2019 মডেল হয় টিউবি T10 আস্কিং প্ৰাইসটো লগাইছো 6,80,000 টকা অনলি 6,80,000 টকা 7 সিটাৰ গাড়ী দেখাই দিওক কোনোবা দিব নেকি 6,80,000 টকাৰ গাড়ী